নমস্কাৰ স্বাগতম জনাইছোঁ মই চক্ৰপাণী পৰাশৰ আৰু এয়া হৈছে বাৰ্তালাপ মিডিয়া একাডেমি আৰু বাৰ্তালাপ মিডিয়া একাডেমিৰ ক্লাছৰুম আৰু আজি আমাৰ মাজত উপস্থিত হৈছেহি বহুত দিনৰ পৰা চৰ্চা হৈ আছে আৰু টেলিভিছনত হওক পেপাৰত হওক ছ'চিয়েল মিডিয়াত হওক চৰ্চাৰ এগৰাকী ছোৱালী বৰ্তমান আমাৰ মাজত আহি উপস্থিত হৈছেহি দিশা চৰকাৰ স্বাগতম জনাইছোঁ দিশা নমস্কাৰ ভালে আছে নিশ্চয় আছোঁ ঠিকে কেতিয়া আহিলেগৈ হয় মই 26 নৱেম্বৰত আহি পাইছোঁ ইণ্ডিয়াত অ'কে তো দিশা চৰকাৰে যিখিনি কৰি আছে সেয়া আমাৰ বাবে অতি গৌৰৱৰ কথা যে আমি চিন্তা কৰিবৰ বৰ্তমান সময় হৈছে যে সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন কিয় হৈছে আমি ভৱিষ্যত প্ৰজন্মই কেনেকৈ জীয়াই থাকিম আমি উশাহ নিশাহ লৈ জীয়াই থাকিব পাৰিমনে পৃথিৱীৰ ভৱিষ্যত কি বা আমি জলবায়ু প্ৰদূষণ নোহোৱাকৈ বা জলবায়ু সংকট নোহোৱাকৈ আমি কেনেধৰণে আমাৰ ফালৰ পৰা আমাৰ দায়িত্ব কৰ্তব্য কি হ'ব পাৰে এই সম্পৰ্কত দিশা চৰকাৰে কেনেধৰণে সমগ্ৰ বিশ্বক প্ৰতিনিধিত্ব কৰিছে বা অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে এই বিষয়ে আমি তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ মই কাষতে গ্লোবটো এইকাৰণেই ৰাখিছোঁ যাতে আমি জানিব লাগে আমাৰ পৃথিৱীখন কেনেকুৱা আৰু ইয়াৰ পৰা আমি পৃথিৱীখন কেনেকৈ আমি ৰক্ষা কৰি ৰাখিব পাৰোঁ দিশা মই প্ৰথম প্ৰশ্ন এইটোৱে কৰিব বিচাৰোঁ যে আমাৰ দায়িত্ব কি আৰু পৃথিৱী কিমান বছৰ জীয়াই থাকিব হয় পৃথিৱী কিমান বছৰ জীয়াই থাকিব এইটো চবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন পৃথিৱী থাকিব মানুহ থাকিবনে নাই সেইটোহে ডাঙৰ কুৱেশ্যন হৈছে বিকজ আমি পৃথিৱীয়েতো আমাক ইমানখিনি নেচাৰেল ৰিচৰ্চেছ দিছে কিন্তু সেইখিনিক আমি ইমান নভবা নিচিন্তাকৈ যে ইউজ কৰি গৈ আছোঁ সেইটো এটা টাইমত গৈ এণ্ড আহি যাব আৰু সেইটো ৰিপ্লেনিছ নহয় মানে আপোনাৰ আকৌ গোটেইখিনি আকৌ যেনেধৰণে মানুহে পাইছিল সেইধৰণে আকৌ পাবৰ কাৰণে বহুত বছৰ আকৌ লাগিব ৰিজেনেৰেশ্যন হ'ব আৰ্থটো সেইধৰণে চ' আমি কি আমাৰ দায়িত্ব কি হ'ব হ'ল যোনখিনি আমাৰ ৰিচৰ্চেছ আছে সেইখিনিক আমি কিদৰে প্ৰটেক্ট কৰি থওঁ সেইটো আমাৰ দায়িত্ব COP26 যোনটো গ্লাছগ'ত হৈছে কনফাৰেঞ্চ তাতে যোৱাৰ কেইদিনমান আগতে আপোনাৰ IPCC ৰিপৰ্ট ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল ৰিপৰ্ট সেইটোত আমাক অলৰেডি কৈছে কোড ৰেড চ' কোড ৰেড মানে আপোনাৰ যোনখিনি পৃথিৱীৰ প্ৰতি আমাৰ যিখিনি দায়িত্ব সেইখিনি আমি অলৰেডি মানে পালন কৰা নাই সেইবাবে চিটুৱেশ্যনটো বহুত গ্ৰেভ হৈ গৈছে বহুত বেয়া হৈ গৈছে আৰু কেইবছৰমান পিছত আমি অলৰেডি চাইছোঁ মেল্টিং অফ গ্লেচিয়াৰ্ছ বুলি কয় সেইটো এটা ইম্পেক্ট হয় তাৰপিছত আপোনাৰ যোনটো চি লেভেল সেইটোও বহুতখিনি ৰাইজ হৈ গৈছে চ' এইবোৰ কিছুমান ইম্পেক্ট হয় আৰু লাহে ধীৰে সেইখিনিক মানুহৰ ওপৰত মানে ইম্পেক্টখিনি ফিল কৰা হ'ব মানুহৰ লাং কেঞ্চাৰ লাং ডিজিজেছ স্কিন কেঞ্চাৰ সেইবোৰ বহুত মানে সেইবোৰ ইম্পেক্টছ আমি ফিল কৰা ষ্টাৰ্ট কৰিম আৰু তাৰ বাহিৰে আপোনাৰ আমি কৰিবলগীয়া সৰু সৰু কাম যিদৰে আপোনাৰ ইলেক্ট্ৰিচিটি ছেভিং বিকজ ইলেক্ট্ৰিচিটিটো বহুতখিনি এনাৰ্জি ইনভলভড আছে চ' ইলেক্ট্ৰিচিটি ছেভ কৰাখিনি দায়িত্ব আমাৰ আছে তাৰ বাহিৰে আমি যদি নন ভেজিটেৰিয়ান ফুড অবভিয়াছলি সেইটো পাৰ্চনেল চইচ হয় বাট ষ্টিল নন ভেজিটেৰিয়ান ফুড যিমানখিনি আমি ৰিডিউচ কৰিব পাৰোঁ আই এম নট ছেইং যে এবাৰতে আপুনি সেইটো বাদ দি দিয়ক আৰু ভেজিটেৰিয়ানত কনভাৰ্ট হৈ যাওক বাট এটলিষ্ট ৰিডিউচ কৰিব পাৰে বিকজ যোনখিনি এনাৰ্জি ইনভলভ আছে আপোনাৰ নন ভেজিটেৰিয়ান ফুডটোক ৰেয়াৰিং অফ এনিমেলছ যোনখিনি ইনভলভ আছে সেইখিনিত বহুতখিনি এনাৰ্জি ৱেষ্ট হৈ যায় আৰু সেইখিনি এনাৰ্জি আপোনাৰ আৰ্থখিনিক ডিগ্ৰেড কৰাত বহুতখিনি কণ্ট্ৰিবিউট কৰে তাৰ বাহিৰে AC আমি সকলোৱে আজিকালি ACত অবভিয়াছলি গৰম ইমান পৰিছে AC ইউজ কৰিব লগাটো মানে নৰ্মেল এটা লাইফষ্টাইলৰ পাৰ্ট হৈ গৈছে কিন্তু ফাৰ্ষ্টলি গৰমৰ ইমান বঢ়াৰ ৰিজনটো আমি কণ্ট্ৰিবিউটৰ আৰু তাৰ বাহিৰে ACটো ইউজ কৰি থাকিলে সেইটোতো আপোনাৰ কাৰ্বন ডাই অক্সাইড ইমিশ্যন হয় চ' সেইবোৰ কিছুমান বস্তু আছে প্লাষ্টিক পলিথিনটোতো আমাৰ এভৰিডে লাইফৰ এটা পাৰ্ট সেইটো ইউজ কৰাটো পাৰ্ট হৈ গৈছে কিন্তু সেইটো ইউজ কৰা যিমানখিনি আমি ৰিডিউচ কৰিব পাৰোঁ বা ৰিইউজ যোনটো আপুনি এটা প্লাষ্টিক ঠিক আছে এটা দিছে কোনোবাই কিনিছে এটা বস্তু সেইটোক ৰিইউজ কৰিব পাৰে বা প্লাষ্টিক বটল সেইখিনি ৰিইউজ কৰিলে বা ৰিচাইকেল কৰিলে সেইখিনি বস্তু মানে নিজে এৱেৰ হ'ব লাগিব নিজে বুজি পাব লাগিব যে এইখিনি মোৰ দায়িত্ব হয় আৰু মই ক'ৰবাত না ক'ৰবাত এই গ্ল'বেল ইছ্যু যোনটো ক্লাইমেট চেঞ্জ ইজ আ ভেৰি বিগ গ্ল'বেল ইছ্যু সেইটোক মই ক'ৰবাত কণ্ট্ৰিবিউট কৰি আছোঁ সেইটো নিজে ৰিয়েলাইজ কৰিব লাগিব আৰু সেইমতে কাম কৰিব লাগিব বহুখিনি আমি বহুত নজনাকৈ আমি বহুত ভুল কৰি আছোঁ আমি গম পালোঁ যে আমি লাইটটো জ্বলি আছে আমি অফ কৰিব লাগে ফেনখন চলি আছে আমি অফ কৰিব লাগে ACটো আমি নলওঁ পাৰিলে আমি বাহিৰৰ বতাহটোৱে আমি সেৱন কৰোঁ ইয়াৰ উপৰিও আৰু কি খাদ্যৰ কথা আপুনি ক'লে ইয়াৰ উপৰিও আৰু আমি নজনাকৈ কি কৰি আছোঁ যদি সেইখিনি আমাক বুজাই দিয়ে নজনাকৈ আপোনালোকে
পাব্লিক ট্ৰান্সপৰ্ট এতিয়া দেখা পাইছোঁ যে কলেজ স্কুলত যাওঁতে ষ্টুডেণ্টখিনিয়ে পেৰেণ্টছে থৈ আহে স্কুলত তাৰ বাহিৰে আপোনালোকে স্কুল বাছৰ এটা ফেচিলিটি আছে সেইটো ইউজ কৰিলে ভাল বা অফিচত যাওঁতে চিটি বাছততো বেছি পইচা নালাগে আৰু পইচাৰো ছেভিং হ'ব লগত আপুনি বহুতখিনি ক্লাইমেট চেঞ্জত কণ্ট্ৰিবিউট কৰাটো বাচিব সেইটো দুটাই বস্তু কণ্ট্ৰিবিউট কৰে চ' সেইধৰণে পাব্লিক ট্ৰান্সপৰ্টটো ইউজ কৰিলে ভাল তাৰ বাহিৰে আপোনাৰ যোনখিনি ফ্লাইটত আমি ট্ৰেভেল কৰোঁ এতিয়া ফ্লাইটত ট্ৰেভেল কৰাত মই ডাইৰেক্টলি এইটো নকওঁ যে ফ্লাইটৰ পৰা ডাইৰেক্টলি ট্ৰেইনত এতিয়া মই নিজেই আপোনাৰ ইণ্ডিয়াৰ পৰা ইমান দূৰত গৈছোঁ মইতো ফ্লাইটতে যাব লগা হৈছে কিছুমান কিন্তু ক্লাইমেট এডভকেট বা ক্লাইমেট এক্টিভিষ্ট আছে যিসকলে ট্ৰেইনত গৈছে ইমান বেছি সচেতন কিন্তু সেইটো বহুতখিনি যেতিয়া আমি সুধিছোঁ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল কৈছে ইটছ ভেৰি টিডিয়াছ মানে ইমানখিনি বহুত টায়াৰিং হৈ যাব ইমান দূৰ ট্ৰেইনত ট্ৰেভেল কৰিব নোৱাৰি কিন্তু ফ্লাইটত যেতিয়া ট্ৰেভেল কৰিছে তেতিয়া এটা কাৰ্বন অফছেটিং বুলি এটাও অপশ্যন থাকে কাৰ্বন অফছেটিং মানে তুমি যোনখিনি তোমাৰ ফ্লাইটত যোৱাৰ কাৰণে যিখিনি কাৰ্বন এমিশ্যন হৈছে সেইটোক নিউট্ৰেলাইজ কৰিবৰ কাৰণে এটা এমাউণ্ট অফ মানি আপুনি কণ্ট্ৰিবিউট কৰিব পাৰে এই গ্ৰাউণ্ড লেভেলত যোনখিনি কাম হৈ আছে তাতে আপুনি কণ্ট্ৰিবিউট কৰিব পাৰে ফ্লাইটত যোৱাটো এটা আভিজাত্যৰ পৰিচয় বুলি ক'ব লাগিব হয় তো কিন্তু আভিজাত্যৰ পৰিচয় কেতিয়া হ'ব যেতিয়া আপুনি সচেতনো হয় সেইখিনি কথা যদি জানিবই লাগিব সেইটোৱে মই দিছা মই আৰু এটা কথা সুধোঁ ইমানবিলাক আছোঁ আমি আছোঁ বহুত নতুন প্ৰজন্ম আছে আপুনিয়ে কিয় গ'ল এই কনফাৰেঞ্চখনলৈ আপুনিয়ে কেলৈ ইয়াৰ বিষয়ে চিন্তা কৰিছে আমাৰ চিন্তা কৰাৰ পৰিৱেশটো আপুনি এতিয়া নিশ্চয় গঢ়িবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ আপুনি ছেমিনাৰ এটেণ্ড কৰিব খুব শেহতীয়াকৈ পৰিকল্পনা আছে আপুনিয়ে কিয় আমি কেলৈ নহয় ময়ে কিয় আপোনালোক কিয় নহয় সেইটোতো হয় বাৰু কিন্তু দ্য বিগেষ্ট থিং ইজ মই এজন জাষ্ট এটা মিডিয়াম হিচাপে আগুৱাই আহিছোঁ বাট গ্ৰাউণ্ড লেভেলত বহুতে কাম কৰি আছে মই দেখা পাইছোঁ যে বহুতে সৰু সুৰাকৈ ৰিভাৰ বেংক ক্লিনলিনেছ ড্ৰাইভ কিছুমানে আপোনাইছে তাৰপিছতে সেনেকৈ সৰু সুৰা পদক্ষেপ বহুতে লৈছে কিন্তু ডেফিনেটলি মই সেই এক্সপ'জাৰটো ক'ৰবাত না ক'ৰবাত পাইছোঁ মই অলপ আগ্ৰহী বেছি আছিলোঁ সেইকাৰণে মই গুগলটো খুচৰি চাইছোঁ সেইটো কাৰণে মই অপৰচুনিটিজবোৰ আগুৱাই পাইছোঁ কিন্তু এটা কথা হয় যে এই গোটেইখিনি জাৰ্ণিত বহুতখিনি বেৰিয়াৰ্ছৰ মই সন্মুখীন হৈছোঁ বিকজ ইমান ইজি নহয় আমাৰ অসমৰ পৰা যিকোনো মাত এটা সেই নেশ্যনেল প্লাছ ইণ্টাৰনেশ্যনেল লেভেলত গৈ পোৱাটো বহুত কঠিন হয় সেইটো মই নিজে ৰিয়েলাইজ কৰিছোঁ আৰু তেতিয়াই মই লগতে এইটো ভাবিছোঁ যে মোৰ যিখিনি কষ্ট হৈছে বা মোৰ যিখিনি বেৰিয়াৰ্ছৰ সন্মুখীন কৰিবলগীয়া হৈছে সেইটো যাতে বাকী যোনে এইটো ফিল্ডত কাম কৰিব বিচাৰে ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড কাম কৰিব বিচাৰে তেওঁলোকৰ যাতে এইখিনি বেৰিয়াৰ্ছ ফেচ কৰিব লগা নহয় আৰু সেইটো কাৰণে মই ইউনেস্কো এছ'চিয়েশ্যন আছাম তেওঁলোকৰ লগত ইনভলভ হ'লোঁ তেওঁলোকক ক'লোঁ যে তেওঁলোকে অলৰেডি বহুতখিনি গ্ৰাউণ্ড লেভেল ৱৰ্ক কৰি আছে কলেজ ষ্টুডেণ্টছখিনিৰ লগত তেওঁলোকক সজাগ কৰি আছে লগত তেওঁলোকক ট্ৰেইনিং দিয়ে কিদৰে UN জবছ বা এই ধৰণৰ কনফাৰেঞ্চত কিদৰে নিজকে ৰিপ্ৰেজেণ্ট কৰাব পাৰে সেইবোৰ অলৰেডি তেওঁলোকে ট্ৰেইনিং দি আছিল তো মই তেওঁলোকক আৰু ভালকৈ ক'লোঁ যে মোকো ইনভলভ কৰাওক আৰু তেওঁলোক বহুত সুখী হ'ল আৰু এতিয়া আফটাৰ মই অহাৰ পিছত মই সেইটোৱে বিচাৰিম যে বহুতে কাম কৰিব বিচাৰি আছে মই এতিয়া যিখিনি ইয়াতেও মই কথা পাতোঁতে মই গম পাইছোঁ যে বহুতখিনি মানুহ আগ্ৰহী হয় খালি তেওঁলোকে বুজি পোৱা নাই যে কাৰ তাত যাব লাগে কেনেধৰণে ষ্টাৰ্ট কৰিব লাগে কামখিনি চ' সেইটোত মই তেওঁলোকক হেল্প কৰিব বিচাৰিছোঁ দিছা আপুনি পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট আপুনি জুলজিৰ ষ্টুডেণ্ট আপুনি PhD কৰিবলৈ মন মেলিছে শেহতীয়াকৈ মই যিহেতু আপুনি ছায়েন্স আৰ্টছ দুইটা পঢ়িলে তাৰপিছতে এই বিষয়টোৰ প্ৰতি আকৰ্ষিত কেনেকৈ হ'ল যে মই এইটোৰ ওপৰত মই ষ্টাডি কৰিম আৰু আগুৱাই যাম নতুন প্ৰজন্মৰ প্ৰতি এতিয়া দায়িত্ব আপোনাৰ আৰু বেছি বাঢ়িলে নিশ্চয় হয় ফাৰ্ষ্টত যেতিয়া মই ছায়েন্স BSc জুলজি পঢ়ি আছিলোঁ তেতিয়া জুলজিত ক্লাইমেট ৰিলেটেড এনভাইৰনমেণ্ট ৰিলেটেড টপিকছ আছে তাৰপিছত পলিটিকেল ছায়েন্স পঢ়োঁতেও মই ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আৰু প্লাছ ছাষ্টেইনেবল ডেভেলপমেণ্ট এই দুটা টপিকত স্পেচিয়েলাইজেশ্যন কৰিছোঁ চ' ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট এইখিনিত গোটেইখিনি আপোনাৰ মই যোনটো পাৰ্টত ইনভল্ভ আছোঁ ক্লাইমেট চেঞ্জৰ সেইটো মেইনলি আপোনাৰ ফৰেন পলিচি অফ গভমেণ্টছ সেইটোত
ইম্পৰ্টেঞ্চ দিছোঁ চ' সেইখিনি মই পলিটিকেল ছায়েন্সৰ পৰাও পঢ়িছোঁ কিন্তু তাৰ বাহিৰে যোনটো ধৰণে বস্তুবোৰ চেঞ্জ হৈছে মই গুৱাহাটীতে সৰুৰ পৰা ডাঙৰ হৈছোঁ ইয়াতে মই চেঞ্জবোৰ চকুৰে দেখা পাইছোঁ আপোনাৰ টেম্পাৰেচাৰ আগত দিৱালীৰ সময়ত আমি ফুল স্লিভছ কাপোৰ পিন্ধোঁ ঠাণ্ডাত একদম চুৱেটাৰ টুৱেটাৰ পিন্ধি থাকোঁ কিন্তু এতিয়াতো দিৱালীত ক'ত ঠাণ্ডাই নালাগে হাফ স্লিভছ কাপোৰ পিন্ধোঁ চ' সেই ধৰণে বস্তুবোৰ ৰিয়েলাইজ কৰিব ধৰিলোঁ যে এইটোতো নেচাৰেল নহয় এইটোতো নৰ্মেল নহয় মোৰ মাৰ ঘৰ হ'ল আপোনাৰ হাফলং তাতে আগত সৰু থাকোঁতে যেতিয়া গৈছিলোঁ ইমান ধুনীয়া এনভাইৰনমেণ্ট কিবা মানে বুজাব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ তাতে কিন্তু এতিয়া গ'লে সেই ধুনীয়া যোনটো ৱেডাৰ সেইটো আৰু এতিয়া পোৱাত নাই তাতেও গৰমে পৰিছে প্ৰায় তো সেই ধৰণৰ যোনটো চেঞ্জ মোক অলপ কনচাৰ্ণ কৰিব ধৰিলে যে এইটো যদি কণ্টিনিউ হয় আৰু অভিয়াছলি থিয়ৰিটিকেল নলেজটো আছিল বাট এইখিনি বস্তুক মোক ৰিয়েলাইজ কৰালে যে এই ধৰণে যদি কণ্টিনিউ হয় মোৰ ফিউচাৰ জেনেৰেশ্যনছখিনিয়ে সেই যোনখিনি আমি ভাল এনভাইৰনমেণ্টটো পাইছিলোঁ বা আমাৰ মা দেউতাহঁতে যোনখিনি ভাল এনভাইৰনমেণ্ট পাইছিল সেইটো আৰু নাপায় আৰু সেইটো বহুত দুখলগীয়া কথা হ'ব আমি কিছুমান চিনেমা চাওঁ যে মই সিদিনা এখন চালোঁ কিবা এটা ভাইৰাছৰ ওপৰত 2024 বুলি তাত এনেকুৱা দেখাইছে যে আমি সকলোৱে মাস্ক পৰিধান কৰি থাকিব লাগিব আমি অক্সিজেন মাস্ক ল'বই লাগিব উশাহ ল'ব পৰা নাই ক'ৰবাত এনেকুৱা ফিল হয় ক'ৰবাত এনেকুৱা মোৰো ভাৱ হয় আমি সকলোৱে চিন্তা কৰিছোঁ যে আমাৰ পিছৰ প্ৰজন্মটোৱে হয়তো মুখত নাকত এখন মানে অক্সিজেন মাস্ক এটা লৈ থাকিব লাগিব আপুনি ফিল কৰে তেনেকুৱা হয় সেইটোৱেতো কনচাৰ্ণৰ বিষয় এতিয়া ছাপ'জ 2019-2020 যোনখিনি বাচ্চা জন্ম হৈছে তেওঁলোকে কি দেখা পাইছে যে এইটো এটা নেচাৰেল পাৰ্ট অফ লাইফ হয় মাস্কটো এটা নেচাৰেল পাৰ্ট অফ লাইফ হয় আমিতো সেই ধৰণে দেখা নাই এইটো ধৰণেতো আমি নিবিচাৰোঁ আমাৰ ফিউচাৰ জেনেৰেশ্যনছখিনিয়ে আৰ্থটোক গম পাওক চ' সেইবোৰ বস্তুৱে আমাক কনচাৰ্ণ কৰিব লাগে ইমান ধুনীয়া আমাৰ অসমত ইমানখিনি নদ নদী আছে আমাৰ পাহাৰ পৰ্বত আছে সেইখিনি বস্তু যদি আমি কণ্টিনিউ নকৰোঁ সেইখিনিক যদি প্ৰটেক্ট কনজাৰ্ভেশ্যনখিনি নকৰোঁ এতিয়া গছ গছনি এনেই দিনে দিনে কমি গৈছে কিয় কমিছে আমিয়ে ৰেছপনচিবল হয় আমি ইণ্ডাষ্ট্ৰিজ গঢ়িবৰ কাৰণে সেইবোৰ গছ গছনি কাটি পেলাইছোঁ তো এই ধৰণে যদি কণ্টিনিউ কৰোঁ অলৰেডি বহুতখিনি ডিষ্ট্ৰাকশ্যন আমি কৰি দিছোঁ আৰু যদি এই ধৰণে কণ্টিনিউ কৰোঁ ইন দ্য নেক্সট 20-30 years 50 years বুলি কৈছে 50 yearsটো দৰকাৰে নাই আপুনি নেক্সট 10 years চাই লওক চিটুৱেশ্যন বহুত বেয়া হ'ব মানে দিশা মই সুধিব বিচাৰোঁ মই প্ৰশ্নটো সোধাৰ আগতে মানে মোৰ গাৰ নোমে শিয়ৰি গৈছে যেতিয়া আপুনি 50-20-30 কৈ আছে তাত কনফাৰেঞ্চখনত বিভিন্ন দেশে অংশগ্ৰহণ কৰিছে তাত এইবিলাক বস্তুৱে আলোচনা হৈছে তাত পৃথিৱীৰ ভৱিষ্যতৰ কথা আলোচনা হৈছে কিমান ডেমেজ হৈছে পৃথিৱীখন কি হ'বগৈ ভৱিষ্যতলৈ খোলাকৈ যদি আপুনি ক'ব বিচাৰে হয় তাতে এটা কথা বুজি পাব লাগিব যে এই কনফাৰেঞ্চটো এটা জিঅ' পলিটিকেল ইনফ্লুৱেঞ্চো আছে অকল খালি আমি ছ'চাইটিয়েল প্ৰেছাৰ সেইটোতো বুজি পাইছোঁ ক্লাইমেট চেঞ্জৰ যোনটো ছ'চাইটিৰ ওপৰত ইম্পেক্ট সেইটোতো তাতে ডিছকাছ হৈছে কিন্তু তাতে অভিয়াছলি জিঅ' পলিটিকেল পাৰ্টটো ডিছকাশ্যন হৈছে এতিয়া চবেই বুজি পাইছে যে ক্লাইমেট চেঞ্জৰ যোনখিনি ইম্পেক্ট সেইটো চবৰ ওপৰত ইকুৱেলিয়ে পৰিব কিন্তু যোনখিনি এতিয়া ডেভেলপ কাণ্ট্ৰিজ আছে তেওঁলোকৰ তাত সেই এডাপ্টেশ্যন কোৱালিটিটো বহুতখিনি আছে তেওঁলোকে টেকন'লজিৰ থ্ৰুদি ইমানখিনি এডভান্স হৈ গৈছে যে তেওঁলোকে সেই মোকাবিলা কৰিব পাৰিব যদি কিবা এটলিষ্ট ষ্টাৰ্টিঙত অলপ তেওঁলোক ৰেজিষ্টেণ্ট বেছি হ'ব কম্পেয়াৰ্ড টু দ্য ডেভেলপিং কাণ্ট্ৰিজ আমাৰ ডেভেলপিং কাণ্ট্ৰিজত ইণ্ডিয়া ইজ অলছ' এ ডেভেলপিং কাণ্ট্ৰি ত' ডেভেলপিং কাণ্ট্ৰিজ বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিজখিনিৰ অলৰেডি বহুত প্ৰব্লেম আছে আপোনাৰ পভাৰ্টি ইমান প্ৰব্লেম আনএমপ্লয়মেণ্ট সেইবোৰতো অলৰেডি প্ৰব্লেমছ জৰ্জৰিত হৈ আছে তাৰ ওপৰত এটা ভোটৰ ওপৰত দানৱ পৰা দি হ'ব চ' সেইটো কাৰণে কাণ্ট্ৰিজবোৰৰ নিজৰ ডিফাৰেঞ্চেছ আছে প্ৰায়ৰিটিজ আছে এতিয়া কিছুমান কাণ্ট্ৰি এতিয়া ডেভেলপিং কাণ্ট্ৰিজখিনিৰ এইটোৱে কথা যে আমি অলৰেডি এতিয়া ডেভেলপমেণ্টটোত ইম্পৰ্টেঞ্চ দিম ইকনমি বুষ্টত ইম্পৰ্টেঞ্চ দিম এতিয়া যদি ইকনমি বুষ্টৰ টাইমত যদি আমি কোল ৰিডিউচ কৰি দিওঁ আমি যদি বিকজ যিকোনো এনাৰ্জি ইনভলভ থকা বস্তুৱে ক্লাইমেট চেঞ্জত কণ্ট্ৰিবিউট কৰে চ' সেইবোৰ যদি আমি ৰিডিউচ কৰি দিওঁ আমাৰ চোন ডেভেলপমেণ্টটো ষ্টেগনেণ্ট হৈ যাব চ' সেই তাতে ৰ'ল আছে আপোনাৰ ডেভেলপ কাণ্ট্ৰিজখিনিৰ তেওঁলোকে টেকন'লজি ট্ৰান্সফাৰ যে আপোনালোকে এনাৰ্জি ৰিডিউচ কৰি কিদৰে ৰিনিউৱেবল চ'ৰ্চেছ অফ এনাৰ্জি ইনভলভ কৰিব পাৰে বা মানে টেকন'লজি ট্ৰান্সফাৰটো কৰিব লাগে প্লাছ এটা এমাউণ্ট অফ
মানি তেওঁলোকে প্ৰমিছ কৰি থৈছে বাট তেওঁলোকে এতিয়ালৈকে সেইটো ট্ৰান্সফাৰ কৰা নাই টু ডেভেলপিং কাণ্ট্ৰিজ চ' সেইবোৰ জিঅ' পলিটিকেল এছপেক্টটো আছে যোনখিনি বেছি বহুলভাৱে তাতে ডিছকাছ কৰা হৈছে ইণ্ডিয়াৰ পৰা কোনে তাত ৰিপ্ৰেজেণ্ট কৰিছে হয় আমাৰ ইণ্ডিয়াৰ পৰা যোনখিনি গভমেণ্ট ডেলিগেশ্যন গৈছে তাতে আপোনাৰ গভমেণ্ট বিউৰ'ক্ৰেটছ মিনিষ্ট্ৰী অফ ফৰেষ্ট ক্লাইমেট চেঞ্জ আৰু এনভাইৰনমেণ্ট তাৰে পৰা গৈছে আৰু আমাৰ কেবিনেট মিনিষ্টাৰ ভূপেন্দ্ৰ যাদৱ ছাৰ তেওঁৱে লাষ্ট ষ্টেটমেণ্ট যোনটো আমাৰ অফিচিয়েল ষ্টেটমেণ্ট অন বিহাফ অফ ইণ্ডিয়া তেওঁ দিছে চ' ডাইৰেক্টৰ অফ MOEFCC তেওঁ গৈছে চ' এইখিনি ইণ্ডিয়াৰ ভইচটো কি হয় ইণ্ডিয়াই কি কয় ইণ্ডিয়া এজ আই ছেড যে তেওঁলোক এটা ডেভেলপিং কাণ্ট্ৰি হয় তেওঁলোকে অলপ কণ্ট্ৰভাৰ্চিয়েল এটা ষ্টেণ্ড লৈছে একদম লাষ্ট ডে অফ কপ তেওঁলোকে ফেজ আউট কোল বুলি এটা ফ্ৰেজ আছিলে সেইটোক ফেজ আউট কোল নহয় ফেজ ডাউন কোল সেইটো তেওঁলোকে চেঞ্জ কৰিব ক'লে ফেজ আউট কোল মানে আমি কোল একেবাৰে ব্যৱহাৰ নকৰোঁ আউট মানে টোটেল এলিমিনেশ্যন বাট ইণ্ডিয়াই ক'লে যে নহয় ফেজ আউট কোল নহয় ফেজ ডাউন কোল যে আমি ৰিডিউচ কৰিম ইউজ অফ কোল আৰু সেইটো বুজি পাব লাগিব বহুতখিনি কাণ্ট্ৰিজে সেইটো ভাল পোৱা নাই বা বহুতখিনি ক্লাইমেট এক্টিভিষ্টে ভাল পোৱা নাই সেইটো বস্তু কিন্তু মই যিদৰে এইটোক ডাইচাইফাৰ কৰিছোঁ মই যিদৰে এইটো বস্তু এনালাইজ কৰি চাইছোঁ আৰু আমি কথাও পাতিছোঁ ডাইৰেক্টৰৰ লগতো MOEFCCৰ যে আপোনালোকৰ এইটো ষ্টেণ্ড কিয় লৈছে তো সেইটোৱে কথা যে ইণ্ডিয়া এটা ডেভেলপিং কাণ্ট্ৰি যেতিয়ালৈকে এই ডেভেলপ কাণ্ট্ৰিজখিনিয়ে টেকন'লজি ট্ৰান্সফাৰ নকৰিব আমাৰ ইকনমিটোতো আমি ষ্টেগনেণ্ট কৰি দিব নোৱাৰোঁ আমাৰ ডেভেলপমেণ্টটোতো আমি ষ্টেগনেণ্ট কৰি দিব নোৱাৰোঁ এতিয়া আমাৰ ৰেলৱে হওক আমাৰ ইমানখিনি ইণ্ডাষ্ট্ৰিজ কোল ইউজৰ ওপৰত ইমানখিনি ডিপেণ্ডেণ্ট সেইটোক আমি ট'টেলি এলিমিনেট কৰি দিয়াটো ইন দ্য নেক্সট ফিউ ইয়াৰ্ছ সম্ভৱ নহয় চ' সেইটো কাৰণে এটা ডেফিনেটলি এম্বিচিয়াছ প্ৰমিচেছ ল'ব লাগিব বাট এট দ্য ছেইম টাইম ৰিয়েলিষ্টিক প্ৰমিচেছ ল'ব লাগিব আৰু ইণ্ডিয়াৰ কাৰণে এইটো ৰিয়েলিষ্টিক নহ'ব যে কমপ্লিটলি ফেজ আউট কোল চ' সেইটো কাৰণে ইণ্ডিয়াই এইটো ষ্টেণ্ড লৈছে যে ফেজ ডাউন কোল আমি ডেফিনেটলি আমি বিচাৰোঁ কিন্তু লাহে ধীৰে চ' সেইটোৱে তাত এমাজনৰ কথা ওলাল তাত বাঘজানৰ কথা ওলাইছে এমাজনৰ কথা ওলাইছে বাঘজানৰ কথা ওলাইছে কিন্তু সেইটোৱে আমাৰ এটা কথা মই অবজাৰ্ভ কৰিছোঁ ক্লাইমেট এক্টিভিষ্ট বিভিন্ন ৱৰ্ল্ডৰ বিভিন্ন পাৰ্টছৰ পৰাই তাতে মই ইণ্টাৰেক্ট কৰিব চান্স পাইছোঁ বহুত এৱেৰ হয় তেওঁলোক এনেকুৱা নহয় যে অসমৰ কথাখিনি তেওঁলোকে গম নাপায় তেওঁলোকেও গম পায় গোটেইখিনি কথাই গম পায় খালি এটা কথা হয় যে তেওঁলোকে শুনি পাই আছিল নিউজে পত্ৰে দেখা পাই আছিল কিন্তু যেতিয়া মই কৈছোঁ যে আই এম ফ্ৰম আছাম তেওঁলোকে আছাম আই হাৰ্ড এবাউট মাজুলী এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ যোনটো তেওঁলোকে জানে আৰু প্লাছ তেওঁলোকে বাংলাদেশ মোৰ অলপ ফানিও লাগিছে বাট এট দ্য ছেইম টাইম কনচাৰ্নিং হয় বিকজ তেওঁলোকে এই ধৰণে কৈছে যে ইউ আৰ ফ্ৰম দেট পাৰ্ট অফ ইণ্ডিয়া উইচ ইজ লাইক নিয়ৰ বাংলাদেশ এণ্ড দেৰ ইজ আ লট অফ ইমিগ্ৰেশ্যন প্ৰব্লেম এইটোতো এটা ক্লাইমেট চেঞ্জৰ এটা বহুত ইম্পৰ্টেণ্ট এছপেক্ট আছে বিকজ বাংলাদেশ এণ্ড দ্য নেইবাৰিং পাৰ্টছ অফ ইণ্ডিয়া তাতে আপোনাৰ ডেল্টা ৰিজনত অৱস্থিত চ' এই আমাৰ বে অফ বেংগল যোনটো এৰিয়া সেইখিনিত অলৰেডি বহুত চাইক্লনিক এটেক্স হৈ থাকে চ' সেইখিনি জেগাত আপুনি ক্লাইমেট চেঞ্জৰ কাৰণে সেইখিনি হৈ আছে আৰু ডেট ইজ ৱাই ইমিগ্ৰেশ্যন প্ৰব্লেমটো ইমান বাঢ়ি গৈছে চ' সেই ধৰণে মানে থুলমূলকৈ মানুহখিনিয়ে গম পায় আৰু মই বস্তুখিনি আৰু অলপ ট্ৰাই কৰিছোঁ বুজাবৰ কাৰণে যে এই ধৰণে নহয় বা ক'ৰবাত কিছুমান ডিফাৰেঞ্চেছ আছে সেইখিনি বুজাব চেষ্টা কৰিছোঁ তাতেও দিছা বহুতখিনি কথা পাতিব আছে আৰু কাৰ্বন ডাই অক্সাইডৰ কথাটো হৈছে যে ৱৰ্ল্ডত বহুত কাৰ্বন ডাই অক্সাইড হৈছে মই গ্লোবটো ওচৰতে আছে মই ইয়াৰ পৰা কিবা বুজাবলগীয়া আছে নেকি দিছা যিটো এই গ্লোবটোক দেখুৱাই যদি আপুনি কিবা বুজাব বিচাৰে হয় ওচৰলৈ আনি লওক হয় কি বুজাম নাজানো গোটেই পৃথিৱীখন মই আপোনাৰ ওচৰলৈ আনি দিছোঁ হয় এতিয়া চাব পৰা যে এটাটো বস্তু জানা যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এণ্ড ছাউদাৰ্ণ হেমিস্ফিয়াৰ আছে তলৰ এইখিনি ছাউদাৰ্ণ চ' এতিয়া এনেইতো নৰ্মেলি এনেকৈ ডিভিজন হ'ব লাগে যে গ্ল'বেল নৰ্থ মানে ওপৰৰখিনি আৰু গ্ল'বেল ছাউথ মানে আপোনাৰ ইকুৱেটৰৰ তলৰখিনি গ্ল'বেল ছাউথ বাট সেই ধৰণে ডিভিজনটো হোৱা নাই ডিভিজনটো হৈছে আমাৰ ইকনমিৰ ওপৰত এতিয়া আমেৰিকা তাৰপিছতে ইউৰোপ এছিয়া কিন্তু নৰ্মেলি হাফ অফ দ্য পাৰ্ট অফ এছিয়া ইজ ইকুৱেটৰৰ ওপৰত আছে কিন্তু তেওঁলোক গ্ল'বেল নৰ্থ বুলি কনচিডাৰ নহয় গ্ল'বেল ছাউথ বুলি কনচিডাৰ হয় আৰু ইয়াতে বুজি পাব লাগিব যে গ্ল'বেল নৰ্থ আৰু ছাউথৰ কনচেপ্টটো কি গ্ল'বেল নৰ্থ হ'ল যোনখিনি ইকনমিকেলি বহুত ষ্ট্ৰং কাণ্ট্ৰিজ আছে সেইখিনি গ্ল'বেল নৰ্থ আৰু গ্ল'বেল ছাউথ হ'ল আপোনাৰ ইণ্ডিয়া হওক আপোনাৰ ইণ্ডিয়া হওক আপোনাৰ ছাউথ আমেৰিকা মানে তাতে ভেনিজুৱেলা আৰ্জেণ্টিনা এইবোৰ কাণ্ট্ৰিজ আছে তাৰপিছতে আপোনাৰ আফ্ৰিকা এইখিনিত আছে আফ্ৰিকা এইখিনি
এৰিয়াজ আছে চ' এইখিনি হ'ল আণ্ডাৰ ডেভেলপ বা ডেভেলপিং কাণ্ট্ৰিজ আৰু এইখিনি গ্ল'বেল চাউথ বুলি কয় আৰু এইখিনি কাণ্ট্ৰিজে কিন্তু চবতকৈ বেছি এফেক্টখিনি ফেচ কৰিব বিকজ তেওঁলোকৰ ইকনমি মই যিদৰে ক'লোঁ তেওঁলোকৰ ইকনমিখিনি অলৰেডি জৰ্জৰিত আৰু তাৰ বাহিৰে কিছুমান আপুনি পেচিফিক অ'চিয়ানটো যদি চাই এইখিনি ডাঙৰ পেচিফিক অ'চিয়ান তাৰে মাজত কিছুমান সৰু সুৰা আইলেণ্ড ষ্টেটছ আছে আইলেণ্ড ষ্টেটছবোৰ যোনবোৰ আছে এই সৰু সুৰা যোনবোৰ লেণ্ড মাছেছ আছে এই ডাঙৰ অ'চিয়ান এৰিয়াখিনিত সেইখিনিত আপুনি তেওঁলোক চবতকৈ বেছি ভালনাৰেবল মাজুলী ৰিভাৰ আইলেণ্ড তেওঁলোক ভালনাৰেবল বিকজ ৰিভাৰ যোনটো লেভেল বা চি লেভেল ৰাইজ যেতিয়া হ'ব পানীখিনিয়ে অলৰেডি বহুতখিনি গৰাখহনীয়াত কণ্ট্ৰিবিউট কৰি আছে লেণ্ড মাছখিনি লাহে লাহে কিন্তু একদম সৰু হৈ যাব আৰু তাতে থকা বসবাস কৰা মানুহখিনি তেওঁলোকৰ লাইফলৈ ভাবুকি আহিব তেওঁলোকক বেলেগ স্থানলৈ লৈ যাব লগা হ'ব চ' তেওঁলোকৰ কাৰণে বিৰাট কনচাৰ্নিং ফিজি এইবোৰ কাণ্ট্ৰিজ দে আৰ ভেৰি কনচাৰ্ণ ফিজি ইজ ওৱান অফ দ্য মষ্ট কনচাৰ্ণ কাণ্ট্ৰিজ বিকজ তেওঁলোকৰ চিটুৱেশ্যন অলৰেডি বিৰাট বেয়ালৈকে গৈছে চ' সেই ধৰণৰ কিমানখন দেশে অংশগ্ৰহণ কৰিছিল 196 মেম্বাৰ্ছ আছিলে তাত যে অকল গ্ল'বেল ৱাৰ্মিঙত আপোনাৰ পলিউশ্যনৰ কথাও যিহেতু আহিছে তাত ৱাটাৰ পলিউশ্যন এয়াৰ পলিউশ্যন আৰু ছইল পলিউশ্যন কোনটোৰ ওপৰত বেছি ডিছকাছ হৈছে আৰু কোনটো আটাইতকৈ বেছি পলিউটেড হৈছে হয় আপোনাৰ এয়াৰ পলিউশ্যনটো আছে এয়াৰ পলিউশ্যনত আপোনাৰ বিকজ কাৰ্বন ডাই অক্সাইড এমিশ্যন ইন দ্য ফৰ্ম অফ এয়াৰ পাৰ্টিকলছ সেইটো এটা বহুত ডাঙৰ পাৰ্ট ইনভলভ আছে তাৰ বাহিৰে ৱাটাৰ পলিউশ্যনটো বহুতখিনি ডিছকাছ হৈছে আপোনাৰ ৱাটাৰ স্পেচিফিকেলি কপ যেতিয়া হয় তাতে ৱাটাৰটো কিমানখিনি আগত কেইবছৰমান আগত ৱাটাৰটোক এজ এ টপিক ডিছকাছ কৰা নহৈছিল কিন্তু লাহে ধীৰে ৱাটাৰ লাইফ আণ্ডাৰ ৱাটাৰ সেইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট অফ এনভাইৰনমেণ্ট হয় বিকজ যিখিনি পলিউশ্যন হৈছে তাতে আপোনাৰ পানীৰ তলত থকা বিভিন্ন কোৰেল ৰিফছ যোনখিনি আছে বা প্লাণ্টছ যোনখিনি মানে লাইফ আণ্ডাৰ ৱাটাৰটোক নতুনকৈ সেইটোক ইম্পৰ্টেঞ্চ দিয়া হৈছে প্ৰাধান্য দিয়া হৈছে আৰু যিদৰে মই কৈছোঁ যে কাণ্ট্ৰিজ লাইক ফিজি তেওঁলোকে মানে বহুত ইম্পৰ্টেঞ্চ দিছে বিকজ তেওঁলোক আইলেণ্ড কাণ্ট্ৰিজ হয় তো তেওঁলোকে স্পেচিয়েলি সেইটোত ইম্পৰ্টেঞ্চ দিছে এইবাৰ নতুনকৈ ৱাটাৰ পেভিলিয়ন এটা ইণ্ট্ৰডিউচ কৰা হৈছে য'ত মানে আপোনাৰ ইভেন ইণ্ডিয়াৰ জল জীৱন মিছন সেইটোৰ ওপৰত ডিছকাছ কৰা হৈছে তো সেই ৱাটাৰ এছপেক্টটোক নতুনকৈ ইম্পৰ্টেঞ্চ দিছে তো আমি দেখা পাইছোঁ যে চবখিনি পলিউটেড আপোনাৰ এয়াৰ পলিউশ্যনৰ কথা ক'লে ইণ্ডিয়াত দেলহিৰ কথাটো একদম মানে ইণ্টাৰনেশ্যনেল এৰিনাত এই ধৰণে ডিছকাছ হৈছে যে মই নিজে ইমানখিনি দেলহিৰ কথা ডিটেইলছত নাজানো চাগে বাহিৰৰ মানুহে যিমানখিনি ইমান পলিউশ্যন মই নিজে অবজাৰ্ভ কৰিছোঁ মানে শুনা পাইছোঁ কিন্তু নিজেও অবজাৰ্ভ কৰিছোঁ ফ্লাইটতে অবজাৰ্ভ কৰিছোঁ বাৰু এনে আপুনি তাতে প্ৰেজেণ্ট থাকিলে চাগে সেই ডিষ্টাৰ্বেঞ্চটো বুজি পাব কিন্তু মানে দূৰৰ পৰা দেখা পালে পূৰা ধূলিময় এটা পৰিৱেশ ফ্লাইটৰ পৰা নামোতে হালধীয়া হৈ যায় লাহে লাহে বাকী চব জেগাত আপুনি গ্ৰীনাৰী হিচাপে দেখা পায় তাতে কিন্তু ধূলিময় এটা পৰিৱেশ দেখা পায় বেছি ভাল লাগে অসমখনলৈ সোমোৱাৰ লগে লগে হয় ভাল লাগে বিকজ যোনটো ডিফাৰেঞ্চ মই দেখা পাইছোঁ ওপৰৰ পৰা যোনটো বাৰ্ডছ আই ভিউ সেইটোতো ইমান ধুনীয়া লাগে আপোনাৰ গ্ৰীনাৰীখিনি আছে নদীখিনি আছে কিন্তু সেইটো কিমান দিন আমি প্ৰিজাৰ্ভ কৰিব পাৰিম ভৰলু নদীটোতো অলৰেডি আমি নষ্ট কৰিলোৱে সেইটো আৰু ৰিভাৰলৈকে যে বেক যাব পাৰিব সেইটো ডাউটফুল হয় এতিয়া বহুতখিনিয়ে মানুহে সেইটো ছেভ ভৰলু ইনিচিয়েটিভটো লৈছে তাতে ময়ো অলপ ইনভলভ আছোঁ কিন্তু সেই আৰু মানুহখিনিয়ে সজাগ নহ'লে আমি চিঞৰি থাকি লাভ নাই মই এতিয়া ইয়াতে জাষ্ট বিকজ মই এটা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ এটেণ্ড কৰি আহিছোঁ আজি অলপ মানুহৰ লগত ইণ্টাৰেক্ট কৰিছোঁ লাভ নহয় কিন্তু যদি সকলোৱে যদি এৱেৰ নহয় কোনো লাভ নাই মই চিঞৰি থাকিম মোৰ দৰে আৰু 10জন মানুহে চিঞৰি থাকিব কোনো লাভ নহয় যদি নিজে আমি ইমান পপুলেটেড এটা কাণ্ট্ৰি যদি আমি বুজি নাপাওঁ আৰু যেতিয়া সেইটোৰ এফেক্টখিনি ফিল কৰিম তেতিয়া অলৰেডি কৰিবলৈ লৈছোঁ আমি অলৰেডি ক'ভিডৰ টাইমত আমি অলৰেডি ফিল কৰিব ষ্টাৰ্ট কৰিছোঁ আৰু ইভেঞ্চুৱেলি আৰু বেছিকৈ কেঞ্চাৰ যে অতি বেছি নৰ্থ ইষ্টত হৈছে এইটোৰ বিষয়ে আলোচনা হৈছে হয় কেঞ্চাৰৰ কথা আপোনাৰ স্কিন কেঞ্চাৰটোৰ কথা বা যিকোনো আপোনাৰ যোনটো মেইন প্ৰব্লেম অফ ক্লাইমেট চেঞ্জ ইজ অ'জন লেয়াৰ ডিপ্লেশ্যন তো অ'জন লেয়াৰটো যেতিয়া ডিপ্লিট হ'ব এইটোতো নেচাৰেল নহয় ডিপ্লেশ্যন অফ দ্য অ'জন লেয়াৰ মানে কি হাৰ্মফুল ইউ ভি ৰেজখিনিয়ে আমাৰ আৰ্থলৈকে অহা ষ্টাৰ্ট কৰিছে আৰু ইউ ভি ৰেজ
আপুনি চিম্পল এক্সৰেটো চিম্পল ৰেজৰ যদি মই ইম্পেক্টটো বুজাব বিচাৰোঁ এক্সৰেটো বেছি যদি বডিত এক্সৰেখিনিও যদি বেছি বডিত পৰে তেনেহ'লেও সেইটোত হাৰ্মফুল এফেক্টছ আছে ৰেডিয়েশ্যন মানে যিকোনো ধৰণৰ ৰেডিয়েশ্যনে বডিত হাৰ্মফুল এফেক্ট কৰিব পাৰে চ' ইন দেট কেছ আপোনাৰ ইউ ভি ৰেজ যোনটো আমি পাব নালাগে সেইখিনি আমি পাই থাকিলে অভিয়াছলি বডিৰ যিকোনো পাৰ্টত এফেক্ট কৰিব আৰু ৰেজ আৰু কেঞ্চাৰৰটো এটা ডাঙৰ সম্বন্ধ আছে চবে জানে চ' সেই ধৰণে কেঞ্চাৰ বুলিয়ে নহয় যিকোনো বেমাৰতে বহুতখিনি ইম্পেক্ট আছে মই বেছি সময় নলওঁ দিছা মই এটা প্ৰশ্ন কৰিব মন গৈছে পেট্ৰল ডিজেলৰ কথাটো আহিছে তাত আলোচনা হৈছে নে মই সেইটোৱে সুধি আছোঁ তাত নিশ্চয় আপোনাৰ ইলেক্ট্ৰিক যান বাহনৰ কথা আলোচনা হৈছে সেইটো কেনেকৈ ধৰণে আলোচনা হৈছে আৰু কেতিয়া ৱৰ্ল্ডত বা অসমত কেতিয়া আহিব হয় অলৰেডি ইলেক্ট্ৰিক বিকজ পেট্ৰল ডিজেল এইবোৰ হ'ল আপোনাৰ ৰিনিউৱেবল নন ৰিনিউৱেবল এনাৰ্জিজ আপোনাৰ এবাৰ শেষ হৈ গ'লে এবাৰ ডিপ্লিট হৈ গ'লে আৰু ৰিপ্লেনিছ নহয় সেইটো বস্তু কিন্তু আমি ৰিনিউৱেবল চ'ৰ্চেছ অফ এনাৰ্জি যিধৰণে আপোনাৰ ৱাটাৰ চ'ৰ্চেছ হওক বা উইণ্ড এনাৰ্জি হওক সেইখিনি ধৰণত কেনেধৰণে যিকোনো অকল ভেহিকলছ বুলিয়ে নহয় আপোনাৰ বাকী মটৰ্ছ যোনবোৰ মটৰ্ছ ইনভলভ আছে সেইবোৰ কি ধৰণে সেইটোত কনভাৰ্ট কৰিব পাৰি সেইটোৰ ওপৰত ডিছকাশ্যন বহুতখিনি হৈছে ছ'লাৰ এনাৰ্জিৰ ওপৰত বহুতখিনি ডিছকাশ্যন হৈছে আৰু ইলেক্ট্ৰিক কাৰ্ছ সেইখিনিতো অলৰেডি বহুত কাণ্ট্ৰিজত আহি গৈছে কিন্তু তাতে বহুতখিনি কথা আছে হ'ল কষ্ট ইনভলভ বিকজ ইলেক্ট্ৰিক কাৰ এখন টেকন'লজি ইনভলভ কষ্ট এণ্ড টেকন'লজি সেই দুটাই চবতকৈ ডাঙৰ কনচাৰ্ণ ইণ্ডিয়াও এতিয়াও সিমানখিনি কি ক'ম সিমানখিনি কিন নহয় ইণ্টাৰেষ্টেড নহয় এট দি মমেণ্ট বিকজ বহুত ডাঙৰ এটা টেকন'লজিকেল শ্বিফ্ট হ'ব অভিয়াছলি বহুতখিনি পাৰ্টছ অফ ইণ্ডাষ্ট্ৰী আছে যোনখিনিয়ে ষ্টাৰ্ট কৰিছে ইন'ভেশ্যন এটা কথা হয় ছেকেণ্ড হ'ল সেইটোৰ ছাকচেছফুল ইন'ভেশ্যন এণ্ড থাৰ্ড হ'ল লঞ্জিটিভিটি এটা ইন'ভেশ্যন কৰি দিল সেইটো কিমান দিন চলিল বা এটা ইলেক্ট্ৰিক কাৰ কিমানখিনি লঞ্জিটিভিটি এইবোৰ চব প্ৰচেছত আছে কিন্তু এতিয়াও আমি থৰকৈ ক'ব নোৱাৰোঁ যে পেট্ৰলৰ এইটো অল্টাৰনেটিভ একদম ভাল অল্টাৰনেটিভ আৰু সেইখিনি আমি কষ্ট এফেক্টিভো হয় নে নাই চ' সেইখিনি এছপেক্ট বহুতখিনি ইম্পৰ্টেণ্ট হয় শেষ কৰিব বিচাৰিছোঁ দিশা চৰকাৰৰ এতিয়া দায়িত্ব কৰ্তব্য বাঢ়িছে আৰু মই যদি পোনে পোনে সোধোঁ আপুনি বিভিন্ন স্থানত যাব ইউনেস্কোৰ লগত একেলগে কনফাৰেঞ্চ কৰিব বিভিন্ন ইউনিভাৰ্চিটিজ তেওঁ যাব বা স্কুলে হওক গাঁৱে ভূঞে হওক তেওঁ যাব বহুত কনফাৰেঞ্চ কৰিব আহি পাইছেহে বহুতখিনি প্লেনিং অলৰেডি হৈছে মই যদি পোনপটীয়াভাৱে সোধোঁ দিশা তাত আপুনি নিজে উপস্থিত থাকি পৃথিৱীৰ ভৱিষ্যত কি বুলি যদি মই সোধোঁ আপুনি ক'লে 30-50 আমি এফেক্ট হ'বলৈ আৰম্ভ কৰিছোঁ যিটো আমি কিমান দিনৰ পিছত আৰু বেছি মানে এফেক্টেড হ'বলৈ আৰম্ভ কৰিম আমাৰ আৰু বেছি মানে সময় কিমান আছে আমাৰ হাতত যদি আমি নিজে ঠিক নহওঁ হয় সময় অলৰেডি পাৰ হৈ গৈছে সেইটো এটা ডাঙৰ কথা আমি অলৰেডি বহুতখিনি বেয়া কৰি দিছোঁ কিন্তু 2030 একদম ইমিডিয়েট যদি চাই আমাৰ চববোৰ ডকুমেণ্টছে হওক চববোৰৰে ৰিভিউ কৰাৰ টাইম হৈছে 2030 চ' 10 years আমি 10 yearsত যিখিনি চেঞ্জ কৰিব বিচাৰোঁ সেইখিনি অলৰেডি কৰিব লাগিব তেতিয়া we might see some good response obviously আমি নাজানো যে 10 বছৰ পিছত সিচুৱেশ্যনটো কি হ'ব but it's very urgent climate change is real and it's urgent এটা আমি পোষ্টপোন কৰি থাকি 5 বছৰ আছে 10 বছৰ আছে 20 বছৰ আছে হাতত সেইবোৰ কৈ লাভ নাই now start now this is my message যে এতিয়া যদি নকৰোঁ তেনেহ'লে আৰু কোনো সময় নাই ধন্যবাদ দিশা ইয়াৰ পিছতে ষ্টুডেণ্টসকলে কিবা সুধিব বিচাৰিব আপুনি যোগাযোগ কৰিব পাৰিব তেওঁলোকৰ সৈতে এইখনে পৃথিৱীখন আজি আমাৰ কাষতেই আছে আমি পৃথিৱীখন কেনেকৈ বচাব পাৰোঁ কেনেকৈ কি কৰিব পাৰোঁ আমাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু দিশা চৰকাৰে যিখিনি কৰি আছে প্ৰকৃতিপ্ৰেমী হিচাপে আৰু ইমান ডাঙৰ এখন কনফাৰেঞ্চতে অংশগ্ৰহণ কৰিলে বহুখিনি আমাক বুজাবলৈ তেওঁ ইতিমধ্যে সাজু হৈছে তেওঁ যাব বিভিন্ন স্থানত বুজাবলৈ আৰু তাৰ প্ৰাক মুহূৰ্তত বাৰ্তালাপলৈ আহিল আমি কিছু কথা পতাৰ চেষ্টা কৰিলোঁ পুনৰ কৈছোঁ আমি যিখিনি পাৰোঁ আমি কৰিব পাৰোঁ আৰু যদিহে আমি নকৰোঁ তেতিয়াহ'লে আৰু 10টা বছৰৰ পিছত আমি ভুগিবলৈ আৰম্ভ কৰিব লাগিব ৰাইট ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এতিয়াৰ পৰা আৰম্ভ কৰক কেনেকৈ আমি প্ৰকৃতিখন ৰক্ষা কৰিব পাৰোঁ নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত বিপদ হ'ব ধন্যবাদ